ওয়েলকাম বেক টু মাই আৱাৰ চেনেল। আজিৰ ভিডিঅ'ত মই আপোনাক দেখুৱাইম যে আপোনাৰ হাতত থকা হেণ্ডিকেপ চাৰ্টিফিকেটখন কিভাবে আপুনি আধাৰ কাৰ্ড লিংক কৰিব। একো কোনোবাই নাযাৱাত লাগে ঘৰত বহি কৰিব পাৰিব। আমি আপোনাক দেখুৱাইছোঁ, আপুনি ষ্টেপ বাই ষ্টেপ ফলো কৰি দেখি যাব। প্ৰথমে UIDAI দিয়ে সাৰ্চ কৰিব ক্ৰোম ব্ৰাউজাৰে সাৰ্চ কৰাৰ পর PWD লগইন কৰিব আৰু আপোনাৰ এনৰোলমেণ্ট নাম্বাৰ যেটো সাৰ্টিফিকেটৰ পৰা বা আপোনাৰ UIDAI নাম্বাৰ হেতু এণ্টাৰ কৰিব আৰু ডেট অফ বাৰ্থ। ইয়াত দেখিছে আপুনি যে আৱাৰ eKYC পেন্ডিং, প্লিজ কমপ্লিট আৱাৰ eKYC। আপুনি লগইন কৰাৰ পিছত ইয়াত আপুনি দেখি পাব লেফট সাইডৰ পৰা যে আপোনাৰ আপডেট eKYC ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি গোটেইখিনি ডিটেইলছ আপুনি দেখিব পাৰিব, কি আপডেট কৰিব পাৰিব। আপুনি অতি সহজে কৰিবই পাৰিব ঘৰত বহি। আমি যে প্ৰসেসখিনি আপোনাক দেখুৱাইছোঁ, কিছুমান মানুহৰ কিছু প্ৰব্লেম আছে, মেণ্টেলি প্ৰব্লেম আছে, তাৰ ফেচ অথেণ্টিকেশ্যন কৰিব নাপাৰিব। আপুনি আপোনাৰ আমি যেটো দেখুৱাইছোঁ একদম গোটেইখিনি প্ৰসেস আপুনি ঘৰত বহি কৰিব পাৰে। একো কোনোবাই নাযাৱাত লাগে। আপুনি আপডেট ক্লিক কৰিব eKYC আৰু আধাৰ নাম্বাৰটো এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত OTPটো সেন্ড হৈ যাব। সেন্ড কৰাৰ পিছত OTPটো বহাই দিব। বহাই দেওয়ার পিছত ভেৰিফাই OTP ক্লিক কৰিব। OTP ক্লিক কৰাৰ পর হৈ গেল। যদি মোৰ ভিডিওটো ভাল লাগে আপুনি আমার পেজত একটু সাবস্ক্রাইব আৰু লাইক কমেন্ট কৰিব। লাইক আৰু কমেন্ট কৰিব প্লিজ।